नमस्कार फ्रेंड्स नतुन एटा भिडिओলৈ মই পাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনালো। মই বৰ্তমান উপস্থিত হৈ আছো পশ্চিম কাৰ্বি আংলং আৰু হোজাই ডিস্ট্ৰিক্টৰ একদম সীমাত, য'ত আপোনালোকে দেখা পাইছে মোৰ ওপৰেৰে এয়া হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে। আপোনালোকে চাওক মোৰ ওপৰেদি পাৰ হৈ গৈছে। এয়া হৈছে দলং। এইবোৰ এই তিনিখন দলং আছে ইয়াত বৰ্তমান। এতিয়া এইখন দলং নতুনকৈ বনাই আছে আৰু এই দুখন বৰ্তমান ব্যৱহৃত হৈ আছে। এই ঠাইত মই উপস্থিত হৈ আছো, কিন্তু আজি এই ঠাইত চাওক যিখন পশ্চিম কাৰ্বি আংলঙৰ পৰা হোজাই ডিস্ট্ৰিক্টলৈ যাব পৰা এইটো মোৰ পিছফালে দেখিছে, এইটো এটা একমাত্ৰ মানে ৰাস্তা, অতি চমু ৰাস্তা। এই ৰাস্তাটোৰে মানে কি হয়, নিতৌ শ গাড়ী এইফালে অহা যোৱা কৰে, ডাঙৰ ডাঙৰ ডাম্পাৰ অহা যোৱা কৰে, বিভিন্ন ধৰণৰ বাণিজ্যিক গাড়ীসমূহ অহা যোৱা কৰে, বাইক অহা যোৱা কৰে। আৰু আপুনি চাওক সৰু সৰু চাওক এইসমূহ এনেকৈ বাইকসমূহ এনেকৈ আহি থাকে। কিন্তু এই ৰাস্তাটোত আজি এনেকুৱা এটা ঘটনা আপোনালোকক মই দেখুৱাম, য'ত আপোনালোকে দেখাৰ পিছত হয়তো ভাবিব যে মানুহ ইমান অমানৱীয় কাম কৰিব পাৰে নেকি। চাওক মোৰ পিছফালে গৰু, এইটো হৈছে গৰু, কাৰোবাৰ এটা পোহনীয়া গৰু আছিল। এই গৰুটো চাওক এই ৰাস্তাত মাৰিছে, কিবা হয়তো গাড়ীয়ে চেপিছে, নহ'লে হয়তো কিবা কাৰণত এই গৰুটোক খুন্দিয়াই মাৰি পেলাইছে। এয়া চাওক সৰু পোৱালি, বেছি ডাঙৰ নহয়, চেঙুৰি গৰু পোৱালি। এতিয়া চাওক এই কুকুৰে এই গৰুটোৰ মাংস কাঢ়ি কাঢ়ি খাই আছে। এতিয়া কথা হ'ল, আচলতে এই গৰু পোৱালিটো যেতিয়া যিখন গাড়ী হওক বা যিয়ে মাৰিছে, তেওঁলোকে এটলিষ্ট এই গৰু পোৱালিটো ইয়াৰ পৰা, এই ঠাইৰ পৰা, আচলতে এইখিনি ঠাইৰ পৰা অঁতৰাই পেলাই দিব লাগিছিল। এতিয়া এই জেগাখিনিত মই যদিও ভিডিঅ' বনাই আছোঁ, মই বহু কষ্টৰে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ, কাৰণ ইয়াত গোন্ধত থাকিব পৰা নাই। মই ডিউটিলৈ আহি আছিলোঁ, ডিউটিলৈ আহি থকা সময়ত এই ৰাস্তাৰে যিহেতু মই পাৰ হৈ যাব লাগে, এই ৰাস্তাত যি ধৰণৰ এই পৰিৱেশ মই আচলতে আহি দেখা পালোঁ, এই বস্তুখিনি আপোনালোকক অৱগত কৰিবৰ কাৰণে আচলতে মই দেখুৱালোঁ ভিডিঅ'টো। এই ভিডিঅ'টোত আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যে এয়া মানৱতাৰ কাম নেকি, মানুহ ইমান নিষ্ঠুৰ। মানুহে ঠিক আছে, তেওঁলোকে গাড়ী চলাইছে, কিবা এইফালেদি পাৰ হৈ গৈছে, ইয়াতে ওচৰতে দলঙৰ কাম চলি আছে, ইয়াতো বিভিন্ন ধৰণৰ মানুহ আছে। তেওঁলোকে এতিয়া বৰ্তমান খোৱাৰ সময় হৈছে কাৰণে হয়তো তেওঁলোক এতিয়া খাবলৈ গৈছে, কিন্তু এই ঠাইত বহুত মানুহে কাম কৰি থাকে। কিন্তু এই ঠাইতে এই ৰাস্তাটোৰে যিহেতু শ গাড়ী পাৰ হৈ যায়, এইফালেদিয়ে যিহেতু শ গাড়ী পাৰ হৈ যায়, হয়তো সেই গাড়ীসমূহ চাওক, ইয়াত ট্ৰেক্টৰ চলি আছে, বাইক আহি আছে। এই ৰাস্তাৰে যিহেতু বিভিন্ন ধৰণৰ গাড়ীসমূহ পাৰ হৈ যায়, এই পাৰ হৈ যাওঁতে হয়তো এইটো কাৰোবাৰ এটা পোহনীয়া গৰু আচলতে এনেকৈ মৃত্যু মুখত পৰিব লগা হ'ল। আৰু মৃত্যু মুখত পৰিছে সেইটো একো ডাঙৰ কথা নহয় যদিও, কিন্তু মানৱতাৰ খাতিৰত কিন্তু এই গৰু পোৱালিটো, যিটো গৰু পোৱালি ইতিমধ্যে মৃত্যু হৈছে, এই গৰু পোৱালিটো আচলতে মানুহ যদি হয়, তেনেহ'লে মানুহে কিন্তু এই বস্তুটো ইয়াৰ পৰা অঁতৰাই দিয়াটো প্ৰয়োজন, কাৰণ পৰিৱেশটো বিনষ্ট হৈ যাব। অতি বেয়া গোন্ধ আচলতে প্ৰবাহিত হৈ আছে। মই আচলতে যদিও ভিডিঅ' বনাই আছোঁ, তেতিয়াহ'লেও এই ভিডিঅ'টোত কিন্তু মই বহু কষ্টৰে ভিডিঅ'টো বনাই আছোঁ। আচলতে ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ মানৱীয়তা কি কাৰণে প্ৰয়োজন, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব যে এইবোৰ বস্তু, এনেকুৱা ধৰণৰ যি ঘটনা কৰিছে, যোনেই নকৰক, তেওঁলোকে আচলতে এয়া কি কৰিব লাগে সেইখিনি জনাটো প্ৰয়োজন। আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব যে এই ধৰণৰ কাম আচলতে ভাল কৰিছে নে বেয়া কৰিছে। আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। এয়া চাওক, মই দেখুৱাইছোঁ, মই মিছা কথা কোৱা নাই। এয়া চাওক, কুকুৰে এই গৰুটোৰ মাংস খাবৰ কাৰণে বিচাৰি আছে। চাওক, মই একদম একচুৱেলি ভিডিঅ' একদম আপোনাক চাওক, এয়া চাওক, এয়া খাইছে, দেখিছে। এয়া মই দেখুৱাটো একেবাৰে লাইভ আপোনালোকক দেখুৱাই আছোঁ। এই কুকুৰে এতিয়া এই গৰু মাংসটো খাব বিচাৰে। বেছি সময় হোৱা নাই, হয়তো এই গৰু পোৱালিটো মৰা ইয়াত হয়তো আধা ঘণ্টা বা 1 ঘণ্টা পাৰ হৈ গৈছে। এতিয়া গৰু, এয়া চাওক, ভেনামাখি পূৰা, এয়া চাওক গৰুটোৰ ওপৰত ভেনামাখি, চাওক গোন্ধ এতিয়া প্ৰবাহিত হৈছে। এয়া চাওক মোৰ ওপৰেদি এয়া ট্ৰেইন পাৰ হৈ গৈছে, আপোনালোকে দেখিছে। এয়া হৈছে একদম পশ্চিম কাৰ্বি আংলং আৰু হোজাই ডিষ্ট্ৰিক্টৰ একদম সীমামূৰীয়া অঞ্চল। আপোনালোকক দেখুৱাইছোঁ। এই
এই ট্ৰেইনৰ যিটো ৰেল লাইন এই ৰেল লাইনটোৱে হৈছে সীমা ইয়াত হোজাই ডিষ্ট্ৰিক্ট আৰু পশ্চিম কাৰ্বি আংলঙৰ মাজত এইটো হৈছে একমাত্ৰ এটা সীমা এটা ফ্ৰেণ্ডছ আপোনালোকৰ এই ভিডিঅ'টো মই কিছু আপোনালোকক দেখুৱালোঁ আচলতে মানুহৰ মানৱতা এতিয়াও কিমান হৈছে আপোনালোকে চাওক এতিয়াও একাংশ সমাজত মানুহ এনেকুৱা আছে যিসকলে তেওঁলোকে যদিও যিহেতু মাৰিছে তেওঁলোকে গৰু পোৱালিটো মাৰি কিন্তু ইয়াৰ পৰা অতৰাই থৈ যাব লাগিছিল কাৰণ এই পৰিৱেশটো চাওক মই দেখুৱাই দিছোঁ আপোনালোকক একেবাৰে আহিব নোৱাৰা হৈছে এতিয়া একদম পথৰ কাষতে চাওক পথৰ কাষতে আচলতে এই গৰু পোৱালিটো এইখিনিত পেলাই থৈ গৈছে মানে এই গৰু পোৱালিটো যিহেতু নিজে মৰা নাই এই গৰু পোৱালিটোক হয় কিবা গাড়ীয়ে খুন্দিয়াইছে নহয় মানুহে লাখুটিয়ে হ'লেও মাৰি কৰি এই গৰুটো ইয়াত পেলাইছে কিন্তু গৰুটো মাৰা হৈছে যদিও এই গৰুটোক কিন্তু এইখিনিৰ পৰা অতৰাই দিয়াটো নিতান্ত প্ৰয়োজন আছিল বুলি মই ভাবোঁ সো ফ্ৰেণ্ডছ আপোনালোকে আপোনালোকৰ নিজৰ মতামত প্ৰকাশ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱালোঁ দৃষ্টিগোচৰ কৰিলোঁ এয়া কিমান ভাল কাম কৰিছে আমাৰ মানৱ সমাজৰ কিছু একাংশ ব্যক্তিয়ে পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ